ননৈ চেৰফাঙত BPFৰ শক্তি প্ৰদৰ্শন, সহস্ৰাধিক কৰ্মীৰ হৰ্ষধ্বনিৰে নতুন সমিতি গঠন। ব্ৰিটিছি পৰিষদীয় নিৰ্বাচনলৈ মাজত মাথো কেইমাহমান বাকী। বিজেপিয়ে UPPLক একাষৰীয়া কৰি অকলেই ব্ৰিটিছিৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰাৰ পাছতে নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে BPF। যিকোনো প্ৰকাৰে ব্ৰিটিছি দলৰ বাবে উঠি পৰি লাগিছে হাগ্ৰামাৰ BPF। এইবাৰ ভেৰগাঁও ননৈ চেৰফাঙত নিজৰ শক্তি প্ৰদৰ্শন কৰিলে BPFে। বিগত নিৰ্বাচনত সমষ্টিটো বিজেপিয়ে দখল কৰাৰ পাছতে BPFৰ শক্তি কিছু পৰিমাণে হ্ৰাস পাইছিল। তদুপৰি কেইদিনমান পূৰ্বে ননৈ চেৰফাঙত প্ৰাক্তন MCLAৰ নেতৃত্বত একাংশ BPF নেতাই ত্যাগ কৰিছিল দল। ইয়াৰ মাজতো আজি সমষ্টিটোত নিজৰ শক্তি প্ৰদৰ্শন কৰে BPFে। আজি গৰুৱাজাৰত অনুষ্ঠিত ননৈ চেৰফাং ব্লক BPFৰ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু সাধাৰণ সভাত সহস্ৰাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি সমষ্টিটোক পুনৰ BPFৰ দললৈ অনাৰ অংগীকাৰ কৰে। তৃণমূল কৰ্মীৰ উৎসাহ আৰু তৎপৰতা দেখি উৎসাহিত হৈ পৰাৰ পৰিলক্ষিত হয় BPF নেতৃত্বক। ভেৰগাঁও জিলাৰ BPFৰ সভাপতি লোমশ্ৰাও দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, দুৰ্গা দাস বড়ো, যুৱ BPFৰ উপ-সভাপতি ৰিঞ্জয় বড়ো, BPFৰ উপ-সভাপতি ৰবিনচন মুছাহাৰী প্ৰমুখ্য বহু সংখ্যক দলীয় নেতা। সভাত অংশ লৈ BPF দলৰ নেতাসকলে 2025ৰ ব্ৰিটিছি নিৰ্বাচনত BPF দল পুনৰ শাসনলৈ অহাটো নিশ্চিত বুলি দাবী কৰে। বিজেপি UPPL মিত্ৰজোঁট চৰকাৰৰ অপশাসনত ৰাইজ অতিষ্ঠ বুলি উল্লেখ কৰি আগন্তুক ব্ৰিটিছি নিৰ্বাচনত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ জনাব বুলি কয়। ইয়াৰ পূৰ্বে অনুষ্ঠিত সাধাৰণ সভাত ৰাজেন প্ৰধানক সভাপতি আৰু পল টপ্পক সাধাৰণ সম্পাদক হিচাপে লৈ BPFৰ ননৈ চেৰফাং ব্লক সমিতিখন নতুনকৈ গঠন কৰা হয়। আজি আমাৰ ননৈ চেৰফাং ব্লক কমিটিৰ BPF দলৰ সপ্তম ট্ৰাইনিয়েল কনফাৰেন্স ইতিমধ্যে চলি আছে। ৰাতিপুৱা ফ্লেগ হোষ্টিং আৰু বিভিন্ন কমিটি গঠন ইতিমধ্যে সকলোখিনি হৈ গ'ল আৰু মই ভাবোঁ যিসকল নতুন কমিটিৰ দায়িত্ব পাইছে তেওঁলোকৰ সবল নেতৃত্বত আমাৰ ননৈ চেৰফাং ব্লক কমিটি যথেষ্ট সবল হ'ব। বিশেষকৈ আমি অলপ চিন্তিত হৈছিলোঁ যে আমাৰ ননৈ চেৰফাং ব্লক কমিটিৰ সভাপতি ৰঞ্জিত ডেকা ডাঙৰীয়া আৰু প্ৰাক্তন MCLA সুৰেশ তাঁতী ডাঙৰীয়াৰ নেতৃত্বত কেইজনমান ব্যক্তি আমাৰ বিজেপি দলত যোগদান কৰিছে। কিন্তু তেওঁলোকে যোগদান কৰাৰ পিছত আমি অলপ ওলোটা চিনটো ইয়াত দেখা পালোঁ। যিদিনাখন তেওঁলোকে যোগদান কৰিছে সেইদিনাখনেই আমাৰ দলীয় কৰ্মীসকল দলে বলে আহি এই অফিচত আহিছে, ফটকা ফুটাইছে, ভাল পাইছে মানে তেওঁলোকে বিজেপি দলত যোগদান কৰাটো। কাৰণ তেওঁলোকৰ কাৰণে বহুত ব্যক্তি আমাৰ BPF দলত যোগদান কৰিব পৰা নাছিল। তেওঁলোকৰ স্বেচ্ছাচাৰিতা, তেওঁলোকৰ অকৰ্মণ্যতা সেইটো ৰাইজে ভাল পোৱা নাছিল। তো সেইকাৰণে সুৰেশ তাঁতী, ৰঞ্জিত ডেকা ডাঙৰীয়াৰ নিচিনা ব্যক্তি বা নেতা বিজেপি দলত যোগদান কৰাত বা যোগদান হোৱাত আমাৰ BPF দলৰ কোনো ক্ষতি হোৱা নাই। বৰঞ্চ আজি আমি দেখিছোঁ ইমান মানুহ আহিছে, এই অৱতৰীয়া সময়তো ইয়াত এটা সভা পাতিছে, ইমান ৰাইজ ওলাই আহিছে, নতুন ব্যক্তি আহি যোগদান কৰিছে। এইটো আমাৰ BPF দলৰ কাৰণে, বিশেষকৈ ননৈ চেৰফাং সমষ্টিৰ কাৰণে এইটো ভাল মানে খবৰ। তো মই আশা ৰাখিছোঁ আহি থকা দিনবোৰত যিকোনো প্ৰত্যাহ্বান বা নিৰ্বাচন আহিলে আমি সবল মুখামুখি হ'ব পাৰিম আৰু নিশ্চিতভাৱে অহা 25ৰ নিৰ্বাচনত আমি ননৈ চেৰফাং সমষ্টিত আমাৰ দলৰ যিজনেই প্ৰাৰ্থী হ'ব তাক আমি নিৰ্বাচিত কৰি লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহাবাৰ BTC নিৰ্বাচন যেতিয়া হ'ব তাত আমি নিজাববীয়াকৈ প্ৰাৰ্থী দিম। তেওঁলোকৰ দলীয় এইটো মানে স্থিতি, দলীয় পৰিকল্পনা। গতিকে আমিও যিহেতু ৰিকগনাইজ পাৰ্টি, আমি BPF দল হিচাপে আমি প্ৰাৰ্থী দিম, বিজেপিও দিব, UPPLও দিব। যোনে মেজৰিটি পাব তেওঁ চৰকাৰ কৰিব। গতিকে তাৰ কাৰণে আমাৰ দলৰ কোনো ক্ষতি নহয়। BPF দল হিচাপে আগৰ পৰা আমি অকলে যুঁজিছোঁ,
15টা বছৰ আমি চৰকাৰ কৰিলোঁ গতিকে আহি থকা দিনবোৰতো আমি কনফিডেণ্টলি আমি ক'ব পাৰোঁ যিহেতু যি বৰ্তমান চৰকাৰ চলি আছে UPPL আৰু BJPৰ নেতৃত্বত যি চৰকাৰ চলি আছে তেওঁলোকে BTC অঞ্চলত একো কাম কৰিব পৰা নাই সেইকাৰণে ৰাইজ যথেষ্ট ক্ষোভিত হৈছে কোনো উন্নয়নমূলক কাম নাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত যি কাম হৈছিল ৰাস্তা ঘাট দলং বা যিকোনো উন্নয়নমূলক যি কাম হৈছিল তাৰ পিছত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ হৈছে যোৱা 4টা বছৰত তেওঁলোকে একো কাম কৰিব পৰা নাই গতিকে ৰাইজ এইবাৰ BPF দলক বিচাৰিছে আৰু নিশ্চিতভাৱে আমি আশা কৰিছোঁ যে অহাবাৰ নিৰ্বাচনত যদিও বেলেগ বেলেগে খেলিব পাৰে কোনো ডাঙৰ কথা নাই ৰাজনীতি দল হয় নিৰ্বাচন হ'ব গণতন্ত্ৰত গতিকে আমি আশা কৰিছোঁ আমি BPF দল হিচাপে আমি মেজৰিটি আমি পাম আৰু আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বৰে BTC চৰকাৰ হ'ব আজি নুনাই চেৰপাং ব্লক কমিটিৰ 7ম ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে আৰু এই সভাত আমি নতুন কমিটি আমি গঠন কৰিলোঁ আৰু এটা বৰ শক্তিশালী কমিটি এটা গঠন কৰা গ'ল আৰু তাৰে সভাপতি হিচাপে আমি পালোঁ আমাৰ সন্মানীয় ৰাজেন প্ৰধান ডাঙৰীয়াক আৰু কাৰ্যকৰী সভাপতি হিচাপে আমি পালোঁ আমাৰ হনেশ্বৰ বৈশ্য ডাঙৰীয়াক আৰু সম্পাদক হিচাপে আমাৰ দলীয় কৰ্মীয়ে মোক দায়িত্ব প্ৰদান কৰিলে আৰু নিশ্চিতভাৱে যি কমিটিখন হ'ল এটা শক্তিশালী কমিটি গঠন হৈছে আৰু আমাৰ যি কৰ্মকৰ্তাৰ যি মানে হেপিনেছ যি উৎসাহ আমি দেখা পাই আছোঁ আমি বহুত হাই দেখা পাই আছোঁ আৰু আগন্তুক দিনত আমি এই কমিটিৰ লগত আমি আমাৰ যি দলীয় কাম কাজ আছে আমি নিশ্চয় আমি ভালকৈ কৰি যাব পাৰিম আৰু আমাৰ যি হ'বলগীয়া নিৰ্বাচন আছে আমি নিশ্চয় ভালকৈ আমি আমাৰ যোনটো ৰিজাল্ট আছে আমি দেখাব পাৰিম আৰু আজি আমাৰ যেহেতু প্ৰাক্তন MCLA আৰু আমাৰ প্ৰাক্তন সভাপতিয়ে দলৰ পৰা এওঁতে আঁতৰি গ'ল তথাপিও মানুহবিলাকে বা আমাৰ দলৰ কৰ্মীসকলে হতাশ হোৱা নাই অথচ তাতকৈ বেছি এওঁতে জছত আজি ওলাই আছে আপোনালোকে চাব পাৰিব যে দলে বলে আজি আমাৰ কাৰ্যালয়ত জাহা নোহোৱাকৈ মানুহ ভৰ্তি হৈ গৈছিলে এইটোৱে মানে এটা ভাল লক্ষণ যে মানুহবিলাকে হতাশ হোৱা নাই আৰু এওঁতৰ যোৱাৰ পাছত আমি কাম কাজত আমি বেছি স্পীডত আমি কৰিব পাৰিম বুলি সবেই পৰামৰ্শ আগবঢ়াইছে আৰু আগন্তুক আমি সকলোৱে মিলিজুলি আমি কাম কৰিম আৰু এই সমষ্টিৰ হৈয়ে এই আমাৰ ৰাইজৰ হৈ আমি কাম কৰিম বুলি আমি আশা কৰিলোঁ।